মই কি কম গৌৰৱ গগৈ যদি কংগ্ৰেছলৈ নাহিলেহেঁতেন আপোনালোকে কংগ্ৰেছ এৰিলে মই ডাঙৰ মানুহৰ ওপৰত ডাঙৰ বংশ ডাঙৰ পৰিয়াল মোৰ কমেণ্ট নাই যদি মোক কিবা সৰু ভূপেন বৰাৰ ওপৰত সোধে মই কমেণ্ট দিম আমাৰ দৰে ঘৰৰ মানুহ গতিকে মই যি মানুহ আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত মই কমেণ্ট দিম 13খন 14খনৰ 13খন ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো ডাঙৰ বংশক বাদ দি ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব কিন্তু আজি মই ফোন কৰিলে জইন কৰিব কিন্তু ইলেকশ্যনৰ পিছত ফোন কৰিম আকৌ জইন কৰিম গতিকে এতিয়া নালাগে সেইটো বেয়া হ'ব না মানুহে আমাৰ মনোনয়ন উঠাই ল'লে মোদীৰ মৰমটো মানুহে কেনেকে দেখুৱাব মোদীৰ প্ৰতি যে মানুহৰ মৰম আছে সেইটোতো ভোট হলেহে দেখুৱাব যদি ইয়াতে সকলোকে উঠাই লওঁ মোৰে কাৰ্যকৰ্তাই মোক বেয়া পাব যে দাদা আমি মোদীৰ প্ৰতি মৰম কেনেকে দেখাম হনুমানেতো বুকু ফালি দেখুৱাইছিল এতিয়া কলিৰ যুগত আমিতো ভোট দিয়ে দেখুৱাব লাগিব মোদীৰ প্ৰতি আমাৰ মৰম সেইকাৰণে এইবাৰ মই কোনো কংগ্ৰেছী মানুহক বেয়াকৈ ক'ব হাক দিছো প্ৰেম গুঞ্জুৱে হওক কৰবাত কি আছে আপ আছে কাকো বেয়া ক'ব হাক দিছো কাৰণ নদী গৈ সাগৰতে পৰে সকলো মানুহে এদিন আহি বিজেপিতে যোগদান কৰিব সেইকাৰণে মই কাকো এইবাৰ বেয়া কথা ক'ব হাক দিছো লাখপতি বাইদেউৰ কথা ক'ব লাগে অৰুণোদয়ৰ কথা ক'ব লাগে চাকৰি কথা ক'ব লাগে কিমান কথা ক'ব আছে গতিকে বাকীসকল থাকক এইবোৰ মোৰ ফিক্স ডিপজিট কংগ্ৰেছত যেতিয়াই দৰকাৰ আমি এনকেজ কৰি ল'ম 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব এটা আপুনি মোৰ পৰা কৈ লওক স্যাৰ ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব যিবিলাক ডাঙৰ ঘৰত জন্ম হোৱা মানুহ তেওঁলোকক মই ইয়াৰ পৰা নমস্কাৰ কৰিছো আমি সৰু মানুহ সৰু ধৰণে আমাক থাকিব দিয়ক ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব কিন্তু শোণিতপুৰ বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মই ফোন কৰিলে জইন কৰিব কিন্তু ইলেকশ্যনৰ পিছত ফোন কৰিম আকৌ জইন 2026 চনলৈ অসমত কংগ্ৰেছ দল বুলি একো নাথাকিব দলটো বিজেপিৰ নেকি আচলতে হৈ আছে বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে নিয়ন্ত্ৰণ নহয় আমাৰে মানুহবোৰ তাতে ফিক্স দিব যেতিয়া ইচ্ছা এনকেজ কৰিব যেতিয়া প্ৰয়োজন যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম দুই এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব হয় যেনেকে আমাকো চব আছে হৈ গ'ল বনাব জানো নে केंद्रीय मंत्री और असम के प्राक्तन मुख्यमंत्री हमारे सबका नेता सम्मानीय श्री सर्बानंद सोनोवाल जी ने आज डिब्रूगढ़ लोकसभा में नामांकन दाखिल किया भारी वोट से सोनोवाल जी जीतेगा और असम का लोग नरेंद्र मोदी जी को प्रधानमंत्री बनाने के लिए जो भी संभव है सारा योगदान करेगा असम में बहुत बड़ा अच्छा माहौल है हम लोग बहुत वोट से जीतेगा यही मेरा आशा है सर कितना सीट इस बार हमारा असम में 14 सीट है 11 सीट तो हम गारंटेड जीतेगा बाकी 2 सीट भी जीतने के लिए तमाम कोशिशें चल रहा है तो मेरा मन में यही है कि हम 13 तक भी पहुंच सकता हूं लेकिन 11 कंफर्म है थैंक यू दादा আজি বৰ্ডৰ উপস্থিত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু নৰোৱা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ মৃত্যুত
আমি সকলোৱে শোকান্বিত। আজি তেখেতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পেলাইছে, বৈষ্ণৱ সমাজক শোকান্বিত কৰি তুলিছে। তেখেতৰ লগত বটদ্ৰৱা থানৰ উন্নয়ন আৰু বিকাশৰ বাবে যোৱা কেইবাটাও বছৰ মই নিবিড়ভাৱে কাম কৰিছিলোঁ। বটদ্ৰৱা থানৰ উপৰিও পাটবাউসী সত্ৰৰো তেখেত সত্ৰাধিকাৰ আছিল, প্ৰায় 5খন সত্ৰৰ সত্ৰাধিকাৰ আছিল। তেখেতৰ কৰ্মৰাজি অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ বাবে এক আদৰ্শ আছিলে। তেখেতৰ মৃত্যুত আমি সকলো শোকান্বিত। পৰিয়ালবৰ্গৰ ওচৰলৈ আহি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু নৰোৱা সত্ৰৰ ভক্তসকলৰ প্ৰতিও মই মোৰ শোক যিটো বাৰ্তা তাক মই প্ৰেৰণ কৰিলোঁ। সকলোৱে শোকান্বিত। কামনা কৰিছোঁ মহাপ্ৰভুৱে যাতে তেখেতৰ আত্মাক সদ্গতি প্ৰদান কৰে আৰু মহাপ্ৰভুৰ শ্ৰীচৰণত স্থান দিয়ে। তাৰ বাবে আজি এই পবিত্ৰ ফাকুৱা উৎসৱৰ দিনা মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছিল 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰত জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি অসম, UPPLৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰদ্ধাৰ প্ৰধান বৰুৱা ডাঙৰীয়া, লগতে উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধাৰ ৰেণুজ পেগু ডাঙৰীয়া, বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, মাজুলী সমষ্টিৰ বিধায়ক ভূপেন দত্ত ডাঙৰীয়া, লগতে উপস্থিত আছে অসম গণ পৰিষদৰ সন্মানীয় সভাপতি শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।